পুৱা 10:30 বজাৰ লগে লগে অসম বিদ্যালয় শিক্ষা পৰিষদে মুকলি কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু সেই ফলাফলত ৰাজ্যখনৰ চুকে কোণে বহুতো প্ৰতিবাদৰ ইতিমধ্যে উজলি উঠিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ তিনিটা স্থানত তিনিগৰাকী বিশেষ মেধা সম্পন্ন শিক্ষাৰ্থী উজলি উঠিবলৈ সক্ষম হৈছে আৰু যোৰহাটৰ দুগৰাকী আৰু গুৱাহাটীৰ এগৰাকী প্ৰতিবাদৰ তেওঁলোকে নিজকে উজ্বলাই তুলিবলৈ বা নিজৰ মেধা শক্তিৰে নিজৰ পৰিচয় তুলি ধৰিবলৈ সক্ষম হৈছে আৰু তেনে এজন প্ৰতিবাদৰ ধৰাৰ ওচৰতে আমি বৰ্তমান সময়ত উপস্থিত আছো আৰু গুৱাহাটীৰ পৰা যিজন আসলতে অসম জাতীয় বিদ্যালয়ৰ পৰা দ্বিতীয় স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁৰ সৈতে আমি আছো প্ৰথমতে তোমাৰ নামটো তোমাৰ মুখেৰে কোৱা পৰিচয়টো তোমাৰ দিয়া হয় নমস্কাৰ মোৰ নাম সপ্তাৰ্শ্ব বৰদলৈ আৰু মোৰ মাৰ নাম মমিতা শইকীয়া বৰদলৈ আৰু দেউতাৰ নাম অমৰজ্যোতি বৰদলৈ বৰ্তমান সময়ত মই 2 নং মঠঘৰীয়া শিৱনগৰৰ বাসিন্দা আৰু মই নিজৰ মেট্ৰিক পৰীক্ষা অসম জাতীয় বিদ্যালয়ৰ পৰা সমাপ্ত কৰিছে আৰু আজি ইমান ধুনীয়া এটা ফলাফল আৰু পুৱাৰ ভাগতে আমি গোটেইখিনি সম্প্ৰচাৰ দেখুৱাই আছিলোঁ অসম জাতীয় বিদ্যালয়ত কেনেধৰণৰ পৰিৱেশ সপ্তৰ্ষ বিদ্যালয়লৈ যোৱাৰ সময়ত কেনেধৰণৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেধৰণৰ উৎসাহ তথা শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণেনো এই বিশেষ দিনটো আসলতে উদযাপন কৰিছে গোটেই কথাখিনি আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ আৰু বৰ্তমান সময়ত আমি এই বিশেষ প্ৰতিবাদৰজনৰ ঘৰত আহি উপস্থিত হৈছোঁ তেওঁৰ সৈতে দুআষাৰ আলাপ কৰিবলৈ আৰু তেওঁৰ বিশেষকৈ কোনটো ৰুমত পঢ়া শুনা কৰিছিল কেনেধৰণে পঢ়া শুনা কৰিছিল এই কথাখিনি অকণমান জানিবলৈ তোমাৰ পাছফালে যিখন টেবুল আছে সম্ভৱতঃ তুমি এইখনতে অধ্যয়ন কৰিছিলা এইখনতে পঢ়িছিলা এইখনৰ পৰাই মই পঢ়িছোঁ এইখনতে মই সৰুৰ পৰা ক্লাছ প্ৰথম শ্ৰেণীৰ পৰাই মই এইখনত পঢ়িছোঁ হয় আৰু কি আছে টেবুলখনত যদি অকণমান দেখুৱাই দিয়া হয় টেবুলখনত ক'বলৈ গ'লে বৰ্তমান সময়ত ক্লাছ 11ৰ কিতাপবোৰ অলপ আছে আৰু ক্লাছ 10ৰ কিতাপবোৰ বৰ্তমান থোৱা হৈছে হয় আৰু লগতে এখন সৰস্বতী মাৰ ফটো আছে আৰু বাকীখিনি গুৰুত্বপূৰ্ণ সামগ্ৰী আছে আৰু প্ৰয়োজনীয় সামগ্ৰী তুমি ইতিমধ্যে উল্লেখ কৰিছা যে তুমি পঢ়াৰ লগতে কাৰাটে কৰা আৰু সমান্তৰালকৈ তবলা বজোৱা গতিকে গোটেই সময়খিনি কেনেধৰণে মেনেজ কৰিছিলা বা পঢ়া শুনাত কিমান সময় দিছিলা কিবা নিশ্চিত সময় আছিল নে তোমাৰ হয় মই নৱম শ্ৰেণীলৈকে কাৰাটে খেলিছিলোঁ দশম শ্ৰেণীত অলপমান গেপ পৰিল আৰু নৱম শ্ৰেণীলৈকে কাৰাটে খেলিছিলোঁ মই স্কুলৰ পৰা আহি পাওঁ 3টা বজাত দিনৰ আৰু তাৰপিছত মই 4টা বজাৰ পৰা কাৰাটে ক্লাছ আৰম্ভ হয় আৰু তালৈ কাৰাটে ক্লাছৰ কাৰণে যাওঁ আৰু সেই কাৰাটে ক্লাছ প্ৰায় 6:30 বজামানত শেষ হয় আৰু 6:30 বজামানত তাৰপিছত আহি মই ঘৰত আধা ঘণ্টা ৰেষ্ট লৈ আৰম্ভ কৰোঁ মোৰ নিজৰ অধ্যয়ন দশম শ্ৰেণীত মই কাৰাটে অলপমান গেপ দিলোঁ তাৰপিছত দশম শ্ৰেণীত মই একেদৰে নিয়মিতভাৱে অধ্যয়ন কৰিলোঁ আৰু এনেদৰে এটা ফলাফল পাবলৈ সক্ষম হ'লোঁ অৰ্থাৎ সময় যদি ভালকৈ ব্যৱহাৰ কৰা যায় তাৰ ফলত এটা সফলতা পাব পাৰি এই কথাষাৰ নহয় জানো নিশ্চয়কৈ টাইম মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু গতিকে সময়ৰ ব্যৱস্থাপনা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ সময় হৈছে আটাইতকৈ মূল্যৱান ধন আৰু সেইবাবে তুমি সময়খিনি যিমান পাৰে ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিছা হয় সময়খিনি ইউটিলাইজ কৰিছা আৰু তুমি ইতিমধ্যে এটা বাক্য শুনিলোঁ ইংৰাজী শব্দ কিন্তু দিনটোত গোটেই দিনটোত আমি এটাও ইংৰাজী শব্দ তোমাৰ পৰা শুনা নাছিলোঁ বা বাক্য শুনা নাছিলোঁ কিন্তু তুমি অসমীয়া মাধ্যমত অধ্যয়ন কৰিছা কথাখিনি সেইখিনিয়ে ক'ব খুজিছোঁ যে অসম জাতীয় বিদ্যালয় এখন অসমীয়া মাধ্যমৰ বিদ্যালয় যি সময়ত আচলতে অভিভাৱক অভিভাৱিকাসকলেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক ইংৰাজী মাধ্যমৰ প্ৰতি ধাৱমান হৈছে বা ইংৰাজী বিষয়ত শিক্ষা গ্ৰহণ কৰিলে পৰৱৰ্তী শিক্ষাৰ বাবে সুবিধা হয় বুলি বহুতে ক'ব খোজে কিন্তু তেনে সময়তে তুমি এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয় এখন বাছি লৈছা তুমি অসমীয়াতে অধ্যয়ন কৰিছা গতিকে এই কথাখিনি তুমি কেনেধৰণে লোৱা প্ৰকৃততে মাধ্যম বা ভাষা জ্ঞান আহৰণৰ একোটা বাধা হ'ব নোৱাৰে যি ভাষাতে অধ্যয়ন কৰা নহওক কিয় জ্ঞানখিনি আটাইতকৈ প্ৰয়োজনীয় প্ৰকৃততে অসমীয়া ভাষাত অধ্যয়ন কৰাৰ ফলস্বৰূপে মোৰ লাভহে হৈছে কাৰণ পৰৱৰ্তী সময়ৰ শিক্ষা ব্যৱস্থাখিনিতো ইংৰাজী ভাষাত কৰিবই লাগিব গতিকে এতিয়া যদি প্ৰাথমিক স্তৰৰ জ্ঞানখিনি যদি অসমীয়া ভাষাত অধ্যয়ন কৰা যায় তেনেহ'লে অসমীয়া ভাষা সাহিত্যৰ জ্ঞানখিনি পোৱাৰ লগতে অসমীয়া সংস্কৃতি অসমীয়া ভাষা সাহিত্য তদুপৰি অসমীয়া বুৰঞ্জী সেই বিষয়ে জ্ঞান আহৰণ কৰিবলৈ মই সক্ষম হ'লোঁ আৰু সেইবাবে মই নিজকে লাভৱান বুলিহে ভাবিলোঁ তদুপৰি আমাৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ অধ্যয়নৰ বাবে আৰু ইংৰাজী ভাষা যাতে শিক্ষাৰ্থীসকলে পৰৱৰ্তী সময়ত কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে স্পকেন ইংলিছ ক্লাছ তাৰপিছত ইংলিছ লেংগুৱেজ লেব ইত্যাদিৰো বহুত
সুবিধা আছে গতিকে তেনে প্ৰেক্ষাপটত মই নাভাবোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয় ইংৰাজী ভাষা বা ইংৰাজী ভাষাৰ বিদ্যালয়ৰ তুলনাত কোনো গুণে কম নহয় আৰু তোমাৰ ঐচ্ছিক বিষয় কি আছিল মোৰ ঐচ্ছিক বিষয় আছিল উচ্চ গণিত এডভান্স মেথছ তুমি কিমান নম্বৰ লাভ কৰিছা ঐচ্ছিক বিষয় হয় মই ঐচ্ছিক বিষয়ত মই 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ 100 নম্বৰ লাভ কৰিছা আৰু গোটেই দিনটো ভালদৰে গ'ল আমি দেখিছোঁ বিদ্যালয়ৰো পৰিৱেশ দেখিছোঁ তুমি যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিলা সেই সময়তে তুমি ভাবিছিলানে যে এটা পৰিকল্পনাটো নিশ্চয়ভাৱে আছিল যে কেনেধৰণে তুমি আগুৱাই নিবা কেনেধৰণে পঢ়িবা কিন্তু সেই সময়ত পৰীক্ষাৰ সময়ত তুমি ভাবিছিলানে যে এনেকুৱা এটা ফলাফল আহিব এনেকুৱা এটা পাৰ্চেণ্টেজ আহিব কি আছিল তোমাৰ মনত হয় প্ৰকৃততে যেতিয়া মই পৰীক্ষাত বহিছিলোঁ তেতিয়া মই এটা কথাই ভাবিছিলোঁ যে এটা প্ৰশ্ন অহাৰ লগে লগে সেই প্ৰশ্নটোত নিজৰ 100% দিব লাগে পৰৱৰ্তী প্ৰশ্নটো পালোঁ সেই প্ৰশ্নটো 100% দিব লাগে এনেদৰে 100% দিওঁতে গোটেইখিনি সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈ যায় আৰু পৰৱৰ্তী সময়ত সেই তাৰ ফলাফলটো পোৱা যায় প্ৰকৃততে আৰু তেনেদৰে প্ৰকৃততে ফলাফল গঢ় লৈ উঠে আৰু সেইকাৰণে ফলাফলটো ভাল হয় এটা পৰৱৰ্তী পঢ়া শুনা কি কৰিম বুলি ভাবিছা তুমি হয় পৰৱৰ্তী পৰ্যায়ত মই চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত হ'ম বুলি ভাবিছোঁ আৰু তাৰ বাবে প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিম বুলি মনতে সংকল্পবদ্ধ হৈছোঁ অসমতে পৰৱৰ্তী শিক্ষা আগুৱাই নিবানে তুমি অসমৰ বাহিৰলৈ যোৱা কোনো পৰিকল্পনা আছে নিশ্চয়কৈ অসমতে মই পৰৱৰ্তী শিক্ষা আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু অসমতেই মই এগৰাকী সুচিকিৎসক হ'ম বুলি প্ৰতিজ্ঞাবদ্ধ চিকিৎসকৰ বহুত ভাগ আছে কোনটো বিষয়ৰ প্ৰতি ৰাপ আছে বা কোনটো বিষয়ত তোমাক যদি কোৱা হয় আঁকোৱালি ল'বা হয় মই পেডিট্ৰিচিয়ান হ'ব বিচাৰোঁ মানে শিশু চিকিৎসক হ'ব বিচাৰোঁ শিশু চিকিৎসক অৰ্থাৎ ভৱিষ্যতে আমি এজন ভাল শিশু চিকিৎসক হিচাপেও দেখিব পাৰোঁ তোমাক হয় সম্পূৰ্ণ চেষ্টা কৰিম আমাৰ নিশ্চয়কৈ শুভেচ্ছা আছে আৰু এয়াই আছিল দ্বিতীয় স্থানত উত্তীৰ্ণ হোৱা অসমৰ যি আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থানত অসমৰ ভিতৰতে উজ্বলি উঠা নামটো কি ক'লা সপ্তৰ্ষ বৰদলৈ বৰ এটা কঠিন নাম সপ্তৰ্ষ বৰদলৈ আৰু তেওঁৰ বাসগৃহত আমি উপস্থিত আছোঁ আৰু তেওঁৰ পঢ়া টেবুলখনৰ লগতে তেওঁ ঘৰত কেনেধৰণে সময়বোৰ মেনেজমেণ্ট কৰিছিল আৰু তেওঁ এটা মানুহজন সৰু যদিও বয়সটো কম যদিও কিন্তু কথাবোৰ যেন বহুত আচলতে বুজি পোৱা ধৰণৰ বা মেচিউৰ টাইপৰ তেনেধৰণৰ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে সময়বোৰ তেওঁ কেনেধৰণে ইউটিলাইজ কৰিছিল টাইম টেবুল কেনেধৰণে তেওঁ প্ৰস্তুত কৰিছিল সেই বিষয়ত উল্লেখ কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁ এজন নিজকে শিশু চিকিৎসক হিচাপে চাব খোজে আৰু আমাৰো শুভাশা আছে শুভকামনা আছে পৰৱৰ্তী সময়ত অসমৰ বাবে এজন সুনাগৰিক হওক এজন ভাল শিশু চিকিৎসক হিচাপে অসমৰ তথা ভাৰতৰ তথা বিশ্বৰ বুকুত জিলিকি উঠক সপ্তৰ্ষ বৰদলৈ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ